আপোনালোকে নিজ চকুৰে দেখিছে যে কংগ্ৰেছে প্ৰায় 60 বছৰে তেখেতসকলে ক্ষমতাত থাকিও যিবিলাক কাম কৰিব নোৱাৰিলে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই বিজেপি নেতৃত্বাধীন আমাৰ NDA চৰকাৰখনে 11 বছৰতে বহু অধিক কাম কৰি আজি অসম তথা উত্তৰ পূৰ্বাঞ্চলক ভাৰতবৰ্ষৰ অন্যতম শক্তিশালী উন্নত অঞ্চল হিচাপে গঢ়ি তুলিছে। গতিকে সেইবাবে ৰাইজে উন্নয়নৰ বাবে শান্তিৰ বাবে নিশ্চিতভাৱে বিজেপি নেতৃত্বাধীন আমাৰ মিত্ৰজোঁট চৰকাৰ গঠন কৰাৰ ক্ষেত্ৰত বিশেষ উদ্যোগ ল'ব, এই কথা নিশ্চিত। এটা কথাটো স্পষ্ট, ইয়াত বিৰোধী বুলি কোনো শক্তিয়ে নাই। তেখেতসকলেতো ইতিমধ্যে ধাৰাসাৰী হৈছে, কাৰণ উন্নয়নৰ ওচৰত তেখেতসকলৰ কোনো ধৰণৰ অস্তিত্বই নাই। কাৰণ যি পৰ্যায়ত উন্নয়ন হ'ল, এই উন্নয়নে আজি অসমৰ প্ৰতিটো পৰিয়ালক, প্ৰতিগৰাকী ব্যক্তিক, উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতিটো পৰিয়াল, প্ৰতিটো ব্যক্তিক উৎসাহিত কৰিছে, সামাজিক নিৰাপত্তা দিছে, অৰ্থনৈতিক উন্নয়ন দিছে।